Hello students, Assam State School Education Board যিসকল HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 ৰ বাবে APR কৰিব তেওঁলোকৰ বাবে প্ৰগ্ৰামখন লৈ আহিছে কম্পাৰ্টমেণ্টেল এক্সামৰ প্ৰগ্ৰামখন মই ইয়াতে দি দিছো যিসকলে এক্সাম দিবা তোমালোকে ধুনিয়াকৈ নোট কৰি যাবা যাতে কোনো ধৰণৰ ভুল নহয় তোমালোকে এবাৰ চান্স পাইছা পৰীক্ষাটো দি HSLC কমপ্লিট কৰাৰ বাবে গতিকে তোমালোকে ধুনিয়াকৈ নোট কৰি যাবা যাতে কোনো ধৰণৰ ভুল নহয় সদায় মনত ৰাখিবা যে 9টাৰ পৰা 12টা লৈকে হয় প্ৰথম শিফট অৰ্থাৎ মৰ্নিংত যিখিনি আছে আৰু পিছবেলা যিসকলৰ পৰীক্ষা আছে সেই সকলৰ 1:30 ৰ পৰা 4:30 লৈকে পৰীক্ষা হ'ব তো পৰীক্ষাটো আছে 23 মেৰ পৰা এয়া 23 মে সেইদিনাখন ফ্ৰাইডে পৰিছে প্ৰথম দিনাখন আছে এমআইএল বা ইংলিশ আইএল ইংলিশ পৰীক্ষা নহয় এটো যাৰ এমআইএলৰ হলনি এমআইএল অৰ্থাৎ কাৰোবাৰ অসমীয়া থাকিব পাৰে কাৰোবাৰ বেংগলী কাৰোবাৰ হিন্দী থাকিব পাৰে আৰু কাৰোবাৰ একেটাৰ হলনি ইংলিশ যদি এমআইএলৰ হিচাপে লৈছে আইএল তেওঁলোকৰ বাবে প্ৰথম পৰীক্ষাটো আছে আগবেলা গতিকে মন কৰিবা তোমালোকে এটো নোট কৰি যাবা যে এমআইএল বা ইংলিশ আইএল আছে 23 মে 9টা বজাৰ পৰা 12টা বজালৈকে ঠিক আছে প্ৰথম শিফটত আছে অৰ্থাৎ আগবেলা আছে আৰু সেই দিনাখনেই পিছবেলা আছে সংস্কৃত ইলেক্টিভ যাৰ ইলেক্টিভ আছে সংস্কৃত তেওঁলোকৰ আছে পৰীক্ষা 23 মে ঠিক আছে তাৰপিছত 24 তাৰিখে আছে সোশিয়াল সায়েন্স আগবেলা আছে পিছবেলা কোনো ধৰণৰ পৰীক্ষা নাই ঠিক আছে তো আগবেলা আছে তোমালোকৰ সোশিয়াল সায়েন্স যাৰ সোশিয়াল সায়েন্স কম্পাৰ্টমেণ্টেল দিব লগা আছে তেওঁলোকে 24 তাৰিখে অৰ্থাৎ স্যাটাৰডে সেইদিনাখন শনিবাৰ পৰিছে তো সেইদিনাখন আছে সোশিয়াল সায়েন্স ঠিক আছে তাৰপিছত আছে 26 তাৰিখে আছে মানডে পৰিছে সেইদিনাখন জেনাৰেল ম্যাথমেটিক্স জুনে কম্পাৰ্টমেণ্টেল এক্সাম জেনাৰেল ম্যাথমেটিক্সৰ বাবে দিবা তো সেই সকলৰ আগবেলা পৰীক্ষা আছে 9টা বজাৰ পৰা 12টা বজালৈকে গতিকে জেনাৰেল ম্যাথমেটিক্স আছে 26 তাৰিখে আগবেলা তো 27 মেত আছে ইংলিশ জেনাৰেল ইংলিশ ঠিক আছে যাৰ ইংলিশ পৰীক্ষাত তোমালোকে কম্পাৰ্টমেণ্টেল দিব লগা আছে তেওঁলোকে 27 তাৰিখে উপস্থিত হবা 27 তাৰিখে ইংলিশ আগবেলা আছে 9টা বজাৰ পৰা 12টা বজালৈ পিছবেলা একেটা ইলেক্টিভ সাবজেক্টৰ আছে আৰবিক আছে পাৰ্সিয়ান আছে ঠিক আছে আসামিজ ইলেক্টিভ কাৰোবাৰ আসামিজ ইলেক্টিভ সাবজেক্ট হিচাপে থাকিব পাৰে তেওঁলোকে 27 তাৰিখে পৰীক্ষা দিব পিছবেলা 1:30 ৰ পৰা আছে এটো সোৱা 1:30 ৰ পৰা আছে গতিকে তোমালোকে মন কৰিবা 1:30 ৰ পৰা আৰবিক পাৰ্সিয়ান আৰু আসামিজ ইলেক্টিভ এইকেটা সাবজেক্ট আছে ঠিক আছে তাৰপিছত আমি আগবাঢ়ো জেনাৰেল সায়েন্স আছে 28 তাৰিখে 28 মে জেনাৰেল সায়েন্স আছে 9টা বজাৰ পৰা 12টা বজালৈকে গতিকে জেনাৰেল সায়েন্স আগবেলা আছে যাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব লগা আছে জেনাৰেল সায়েন্সত তেওঁলোকে আগবেলা উপস্থিত হবা জেনাৰেল সায়েন্স দিবৰ কাৰণে আৰু 29 মে 2025 থাৰ্সডে পৰিছে সেইদিনাখন আছে ইলেক্টিভ এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি আছে হিষ্ট্ৰী আছে কম্পিউটাৰ সায়েন্স কমাৰ্স এইবিলাক যাৰ পৰীক্ষা দিব লগা আছে তেওঁলোকে 29 মে 2025 থাৰ্সডে সেইদিনাখন আগবেলা আছে এইবিলাক পৰীক্ষা আৰু হিন্দী ইলেক্টিভ কাৰোবাৰ যদি হিন্দীত কম্পাৰ্টমেণ্টেল দিব লগা আছে ইলেক্টিভ সাবজেক্ট হিন্দীত এনেহলে পিছবেলা আছে 1:30 ৰ পৰা 4:30 লৈকে হেখত কিছুমান পইণ্ট আছে তোমালোকে মন কৰিব লাগিব ৰিপৰ্টিং টাইমটো দিয়া আছে মৰ্নিং 8:15 দিয়া আছে আৰু আফটাৰনুন দিয়া আছে 12:45 এইখিনি সময়তে তোমালোকে উপস্থিত হ'ব লাগিব আৰু ইয়াত কৈছে 15 মিনিটস extra time is allowed for 8:45 am to 9 am in the morning 8:45 ৰ পৰা 9টা বজালৈকে দিয়া আছে মৰ্নিং শিফটত আৰু 1:15 ৰ পৰা আছে 1:30 বজালৈকে in the afternoon shift to read the question paper only question paper reading ৰ কাৰণে 15 মিনিট সময় দিয়া হ'ব ঠিক আছে তাছে স্টুডেন্টস এই ডি পইণ্টটো মন কৰিবা ইংলিশ জেনাৰেল ম্যাথমেটিক্স জেনাৰেল সায়েন্স সোশিয়াল সায়েন্স যি সকলে দিবা অবজেক্টিভ and descriptive part and passing in both independently is mandatory তাৰমানে এই বিলাক সাবজেক্ট যি সকলে দিবা তোমালোকে অবজেক্টিভ টাইপ অৰ্থাৎ এমসিকিউ আৰু ডেসক্ৰিপটিভ পাৰ্ট মানে এমসিকিউৰ বাহিৰে দুইটাতে পাস কৰিব লাগিব তো এটো আছিল কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে পৰীক্ষাৰ প্ৰগ্ৰামখন গতিকে তোমালোকে ভালকৈ নোট কৰি যাবা আধা ঘণ্টা আগতে তোমালোকে উপস্থিত হ'বই লাগিব গতিকে তোমালোকে ধুনিয়াকৈ পৰীক্ষাটো এপিয়াৰ কৰিবা সকলোলৈকে শুভেচ্ছা থাকিল আৰু পৰীক্ষাটো যাতে ভাল কৰি তোমালোকে কোনো ধৰণৰ তোমালোকৰ বছৰটো যাতে লোকসান নোহোৱাকৈ
নেক্সট ক্লাছত ক্লাছ 11ত তাৰমানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত যাতে এডমিশ্যন ল'ব পৰা কৃতকাৰ্যতাৰে তাৰে শুভেচ্ছা থাকিল। থেংক ইউ ষ্টুডেণ্টছ, কিপ ৱাচিং দিছ চেনেল।